সময় কি অদ্ভুত বস্তু, যিয়ে নিজকো সলনি কৰে আৰু লগতে মানুহকো সলনি কৰে। সৰুকালত গৰুৰ ৰচনা পঢ়িছিলোঁ বাবে গৰু চিনি পোৱাত ভুল নহয়, মানুহৰ ৰচনা পঢ়া নাছিলোঁ বাবে আজি মানুহ চিনি পোৱাত ভুল হয়। জীৱনত কাৰোবাৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰাটো কেতিয়াও উচিত নহয়, কাৰণ আন্ধাৰত নিজৰ ছাটো কাষত নাথাকে। আপুনি হয়তো আপোনাৰ জীৱনটোক লৈ ঘৃণা কৰিছে বিচৰাখিনি নোপোৱাৰ বাবে, কিন্তু এনেকুৱা কোনোবা আছে যিয়ে আপোনাৰ দৰে জীৱন কামনা কৰি আছে। নিজকে আনৰ লগত তুলনা কৰা বন্ধ কৰক। যি আছে তাতেই সন্তুষ্ট হওক আৰু আপুনি সুখী হ'ব। নিজৰ ঘৰখন ভালেই হওক বা বেয়া, নিজৰ ঘৰৰ দৰে শান্তি কোনো ৰাজপ্ৰসাদতো পোৱা নাযায়। এটা ভুল শব্দই যেনেকৈ গোটেই লিখাটো নষ্ট কৰি পেলায়, তেনেকৈয়ে এটা ভুল মানুহ জীৱনত আহি গোটেই জীৱনটোক নষ্ট কৰি পেলায়। কাৰোবাক ইচ্ছামতে কন্দাব পাৰি, কিন্তু কাৰোবাক ইচ্ছামতে হহুৱাবলৈ বৰ টান। জীৱনৰ কাহিনী ইমান চুটি নহয় যে এদিনতে শেষ হৈ যায়। হাঁহিব লাগে, কান্দিব লাগে, এইবোৰ লগত লৈ জীয়াই থাকিব লাগে। পোৱাৰ পিছত যদি মৰ্যাদা দিব নোৱাৰে, তেন্তে হেৰুৱাৰ পিছত কান্দি কি লাভ। বিশ্বাস যদি এবাৰ ভাঙি যায়, তেন্তে হাজাৰ সত্য অমূল্য হৈ পৰে। আজিকালি কাৰোবাক বুজোৱাতকৈ মনে মনে থকাই বেছি ভাল। ভুল পথত খোজ দিলে পুনৰ সঠিক পথলৈ আহিব পাৰি, কিন্তু ভুল মানুহক বিশ্বাস কৰিলে সেই বিশ্বাস ঘূৰাই পোৱাটো অসম্ভৱ। জীৱনত সকলো থাকিলেও মানুহ সুখী হ'ব নোৱাৰে যদি মনত শান্তি নাথাকে। তোমাৰ মূল্য বুজি পোৱাজনক কেতিয়াও অৱহেলা নকৰিবা। ভুল কৰিলেও গুৰুত্ব বুজি পোৱাজনক এৰি যোৱাৰ কথা কেতিয়াও নাভাবিবা। কাৰোবাক যদি ভাল নোপোৱা, গোপনে অভিনয় নকৰিবা, তেওঁক কৈ দিয়া, কাৰণ তোমাৰ অভিনয়ে কেৱল তেওঁৰ বিশ্বাসেই নহয়, তেওঁৰ গোটেই জীৱনটোও ধ্বংস কৰিব পাৰে। যিজনে কাৰোবাক হৃদয়ৰ পৰা ভাল পাব জানে, তেওঁ সকলো পৰিস্থিতিত আপোনজনৰ কাষত থাকিব পাৰে। বন্ধুত্ব আৰু ভালপোৱা সঠিক মানুহৰ লগত হ'লে জীৱন সলনি হয়, আৰু ভুল মানুহৰ লগত হ'লে জীৱন শেষ হৈ যায়। হেৰুৱাৰ বেদনা সেইসকলেহে বুজি পায় যিসকলে নিজৰ আপোনজনক হেৰুৱাইছে। যেতিয়া এজন ব্যক্তিৰ প্ৰয়োজন শেষ হয়, তেতিয়া তেওঁৰ কথা কোৱাৰ ধৰণো সলনি হয়। মানুহ সদায় ভাগ্যৰ ওচৰত হাৰি নাযায়, কেতিয়াবা আপোনজনৰ অৱহেলা আৰু বিশ্বাসৰ কাষত হাৰি যায়। গাড়ী এখন বেয়া হ'লে যেনেকৈ গাড়ীখন মেৰামতি কৰিবলগীয়া হয়, গাড়ীখন পেলাই দিব নালাগে, একেদৰে সম্পৰ্কত ভুল বুজাবুজি হ'লে ভুলবোৰ শুধৰাই দিব লাগে, সম্পৰ্ক শেষ কৰিব নালাগে। ক্ষমা তাকেই কৰা যিয়ে অন্যায় কৰিছে, কিন্তু ক্ষমা তাক নকৰিবা যিয়ে বেইমানি কৰে। মানুহ যেতিয়া বিপদত পৰে, তেতিয়া তেওঁলোকে উপলব্ধি কৰে যে পৃথিৱীখন কিমান কঠিন আৰু নিজৰ মানুহবোৰ কিমান নিষ্ঠুৰ। খাদ্য যিমানেই দামী নহওক কিয়, পচিলে কোনো দাম নাথাকে। একেদৰে মানুহ যিমানেই শিক্ষিত নহওক কিয়, মানৱতা অবিহনে তেওঁৰ কোনো মূল্য নাই। জীৱনত সুখী হওক, কিন্তু কাকো আঘাত দি নহয়। জীৱনত লাভৱান হওক, কিন্তু কাৰো ক্ষতি কৰি নহয়। জীৱনত দুখ কষ্ট পোৱাটো বেছি প্ৰয়োজন। দুখ কষ্টই মানুহক সলনি কৰিব পাৰে। যদি আপুনি আনৰ ক্ষতি কৰিব বিচাৰে, তেন্তে আপোনাৰ পতন নিশ্চিত। দুদিন আগতে বা দুদিন পিছত, পাৰ্থক্য মাথো সময়ৰ। কেতিয়াও কাৰো হৃদয়ত আঘাত নিদিব, কাৰণ ক্ষমা খুজিলেও তেওঁৰ অন্তৰত সেই আঘাত থাকি যায়। জীৱনত কোনো সমস্যা আহিলে দুখ নকৰিব, কিয়নো সুখ দুখৰ সৈতেই আমাৰ জীৱন। দুখ আছে বাবেই সুখৰ ইমান দাম। প্ৰতিদিনে নিজকে কমেও 1% উন্নত কৰক। বছৰৰ শেষত চাব আপুনি মুঠ 365% হৈছে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ ঔষধ হ'ল হাঁহি, আৰু আটাইতকৈ ডাঙৰ সম্পদ হ'ল বুদ্ধি, আৰু আটাইতকৈ শক্তিশালী আহিলা হ'ল ধৈৰ্য, আৰু শ্ৰেষ্ঠ সুৰক্ষা হ'ল বিশ্বাস। মানুহক ভাল পোৱা উচিত, কিন্তু তাৰ কাপোৰ কানি, টকা পইচা আৰু সৌন্দৰ্যৰ দ্বাৰা নহয়।
মনটো কিমান ডাঙৰ তাক লৈ। সপোন সেইটো নহয় যিটো মানুহে শুই থকা অৱস্থাত দেখে। সপোন হ'ল সেইটো যিটো পূৰণ কৰাৰ ইচ্ছাই মানুহক শুবলৈ নিদিয়ে। জীৱনটো সহজ নহয়। বেছিকৈ কথা পাতিলে সকলোৱে পাগল বুলি কয়, কম কথা ক'লে সকলোৱে এটিটিউড বুলি কয়, আৰু কাৰোবাৰ লগত কিবা কামৰ বাবে কথা পাতিলে স্বাৰ্থপৰ বুলি কয়। যদি আপুনি নিজকে অসুখী বুলি ভাবে তেন্তে পৃথিৱীৰ কোনোৱে আপোনাক সুখী কৰিব নোৱাৰে। কিন্তু হাজাৰ কষ্টৰ মাজতো যদি আপুনি সুখী অনুভৱ কৰে তেন্তে হাজাৰ চেষ্টা কৰিও পৃথিৱীৰ কোনেও আপোনাক অসুখী কৰিব নোৱাৰে। কাৰোবাক বিশ্বাস কৰাৰ আগতে 10 বাৰ চিন্তা কৰক, কাৰণ এই যুগত সকলোৱে বিশ্বাসৰ দাম দিব নোৱাৰে। আজি হয়তো সময়টো বেয়া, কিন্তু গোটেই জীৱন নাথাকে। কিন্তু আজি যিসকলক চিনি পালোঁ তেওঁলোকক গোটেই জীৱন মনত থাকিব। অতিৰিক্ত আপোন হ'বলৈ যাব, দুখ অবিহনে একোৱেই নাপাব। কাৰোবাক জীৱনৰ পৰা আঁতৰাই দিয়াৰ প্ৰথম লক্ষণ হ'ল কথা নপতা। দ্বিতীয় লক্ষণ হ'ল ব্যস্ত আছোঁ, পিছত কথা পাতিম। ইয়াৰ পিছত অজুহাতৰ কোনো অন্ত নাথাকে। দেখাত সুন্দৰ মানুহ বহুত পোৱা যায়, কিন্তু যিসকলৰ মন সুন্দৰ তেওঁলোকক কেৱল ভাগ্যৰ পৰাহে পোৱা যায়। যিয়ে তোমাক অৱহেলা কৰে তেওঁক ধন্যবাদ দি আঁতৰি যোৱা, কিয়নো তোমাৰ অৱহেলাৰ বাবে হয়তো তোমাৰ জীৱনত উন্নতি হ'ব। বিশ্বাস ভাঙিবলৈ নহয়, গঢ়িবলৈ শিকক। প্ৰতিশ্ৰুতি দিবলৈ নহয়, ৰাখিবলৈ শিকক। কাৰোবাৰ জীৱনত ধুমুহা নহয়, পোহৰ হওক। মিছাৰে নহয়, সত্যৰে জীৱন গঢ়ি তোলক। হেৰাই যোৱা সূৰ্যটো ঘূৰাই পাবলৈ 12 ঘণ্টা সময় লাগে, কিন্তু হেৰুৱা বিশ্বাস আজীৱন অপেক্ষা কৰিলেও ঘূৰাই পাব নোৱাৰে। পৃথিৱীৰ আটাইতকৈ নিষ্ঠুৰ পিয়াহ হৈছে টকা, যিয়ে হাজাৰ হাজাৰ সম্পৰ্ক ধ্বংস কৰে। ভাল মানুহৰ কোনো মূল্য নাই, সৎ মানুহৰো কোনো মূল্য নাই। সাধাৰণ মানুহৰ স্বাধীনতা নাই, বিবেকবান মানুহৰ বাবে শান্তি নাই। বৃদ্ধাশ্ৰমৰ পৰা মাকে ক'লে, বাবা, তোৰ ল'ৰাক উচ্চ শিক্ষা নহয়, ভাল শিক্ষা দে, যাতে শেষ বয়সত মোৰ দৰে বৃদ্ধাশ্ৰমলৈ আহিব নালাগে। মনে মনে থাকিবা, দাম বাঢ়িব। কথা কমকৈ ক'বা, সকলোৱে তোমাক গুৰুত্ব দিব। যিমান কথা কমকৈ ক'ব, আপোনাৰ কথা মূল্যৱান হৈ যাব। যদি সকলো সময়তে বকবক কৰি থাকে, আপোনাৰ কথাৰ মূল্য নাথাকিব। কাৰোবাক প্ৰয়োজনতকৈ বেছি গুৰুত্ব দিলে তেওঁ অৱহেলা কৰিবলৈ আৰম্ভ কৰে। কথাষাৰ তিতা হ'লেও সত্য। ভিডিঅ'টি চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু চাই ভাল লাগিলে এটা লাইক কৰি দিব। ধন্যবাদ।